পুথি বনাবলৈ বিচাৰিলে। তেতিয়াৰে বিয়াৰ দুজন কটাচেৰেক মানুহে বিয়াৰ ভাৰ, গাখীৰ, গুড়, কল কুঁহিয়াৰ বান্ধি লৈ গৈ আছিল। তেতিয়া বান্দৰী শালক ক'লে, হেৰা বন্ধু, সেয়া চোৱাচোন, বিয়াৰ মানুহবোৰে গাখীৰ, কল, কুঁহিয়াৰ সকলোবোৰ লৈ গৈছে। এইবোৰ খাবলৈ পালে বৰ ভাল কথা হ'ব। সেয়েহে এটা বুদ্ধি উলিয়াই যাওক। এই বুলি শিয়ালে বান্দৰক ক'লে, তুমি ওচৰৰে হাবি এটাত লুকাই থাকিবা, মই তাৰে ওচৰত লুকাই থাকিম। সেই মানুহবোৰে যেতিয়া আমাৰ গুৰিত আহিব, তুমি মাতিবা খোৱা আৰু মই মাতিম খোৱা। তেওঁলোকে যেতিয়া ওচৰ পালে, বান্দৰ আৰু শিয়ালে খোৱা আৰম্ভ কৰিলে। তেতিয়া মানুহকেইজনে বাঘ নে ভালুক আহিছে, পলা পলা সেনেকৈ ইয়াৰ পৰা পলাবলৈ ধৰিলে। তেওঁলোকে গাখীৰ, কল সকলোবোৰ মাটিতে পেলাই থৈ পলাই গ'ল। তেতিয়া বান্দৰ আৰু শিয়ালে তেওঁলোকে ভয়তে পলাই যোৱা দেখি আনন্দৰে মতলীয়া হ'ল আৰু বস্তুবোৰ খাবলৈ পাব বুলি বৰ হেঁপাহ কৰিলে। তেওঁলোকে তেতিয়া বান্দৰে শিয়ালক ক'লে, হেৰা বন্ধু, যদি আমি এতিয়াই খাবলৈ লওঁ, মানুহবোৰে তেওঁৰ বস্তু বিচাৰি আনি আমাকতো মাৰিবই, লগতে এই বস্তুবোৰ লৈ গুচি যাব। সেয়েহে আমি এটা কাম কৰোঁ, তুমি মোক এই বস্তুবোৰ এটা এটাকৈ দিয়া, মই গছৰ ওপৰত গৈ ফেৰেঙনি থওঁ। তুমিতো গছত উঠিব নাজানাই, মই বস্তুবোৰ মোৰ ভাগৰখিনি খাম, কিন্তু তোমাৰ ভাগৰখিনি মই মাটিৰ তললৈ পেলাই দিম, তুমি তাতেই খাবা। তেতিয়া বান্দৰে গাখীৰ খালে। তেতিয়া শিয়ালে ক'লে, হেৰা বন্ধু, মোৰ ভাগটো তললৈ পেলাই দিয়া। তেতিয়া কি কৰিলে বান্দৰটোই? গাখীৰখিনি খাই টেকেলিটো তললৈ পেলাই দিলে। শিয়ালে ভাবিলে, হা, মোক এনেকুৱা কৰিলে নেকি, ৰ। তেতিয়া বান্দৰে গছৰ ওপৰত বহি কল খাবলৈ ধৰিলে। শিয়ালে ক'লে, বন্ধু, মোৰ ভাগটো দিয়া আকৌ। তেতিয়া বান্দৰে কলটো খাই বাকলিটো তললৈ পেলাই দিলে। তেতিয়া শিয়ালে ভাবিলে, ইচোন মোক বুদ্ধি কৰি সকলোবোৰ বস্তু খায়েই পেলালে। তেতিয়া কুঁহিয়াৰ খাবলৈ ল'লে বান্দৰে। আৰু যেতিয়া শিয়ালে বুজিলে, মোৰ ভাগ কটা, তুমি এনো খালা, তেতিয়া ৰবা, মই দিছোঁ ৰবা। তেতিয়া কুঁহিয়াৰ খাই বাকলিটো তললৈ পেলাই দিলে। শিয়ালে ভাবিলে, ই মোকচোন বুদ্ধি কৰি সকলোবোৰ বস্তু খাই গ'ল। খঙতে শিয়ালে গছৰ শিপাকে কামুৰি মাটি আঁচুৰি পিচুৰি মনৰ দুখ মনতে লৈ গুচি গ'ল। এদিনাখন শিয়ালটোৱে এটা টেকেলীয়া কুদুৰ ওচৰত বহি আছিল। তেতিয়া বান্দৰটো আহিলে। সখী, কি কৰিছা হে? এইটো ৰজাৰ দবা, মোক ৰখীয়া পাতিছে, কিনো কৰিবাহে ৰজাৰ আদেশ। তেতিয়া বান্দৰটো ক'লে, চাপৰ বাই দিবলৈ দিয়াহে, মোৰ বৰ মন গৈছে। তেতিয়া শিয়ালে কৈছে, নোৱাৰো দিবহে, যদি কিবাকে ৰজাই গম পায়, মোক কাটি দুচুৱা কৰিব। তেতিয়া বান্দৰে ক'লে, এবাৰ দিয়াহে, মোৰ বৰ মন গৈছে। বাৰু সখী, তোমাৰ কথানো পেলাও কেনেকৈ, দিয়া হ'লে তুমি কোনেও নেদেখাকৈ সাউৎকৰে বজাই গুচি যোৱা। তেতিয়া বান্দৰে যেতিয়া টেকেলি কুদুটো বজালে, তেতিয়া টেকেলি কুদুৱে তাৰ মুখে হাতে গায়ে ভৰি কামুৰি তেওঁৰ অৱস্থা নোহোৱা কৰি পেলালে। তেতিয়া বান্দৰে ক'লে, বন্ধু, মোক বচোৱা, মই মৰিলো। তেতিয়া শিয়ালে দূৰৰ পৰা উত্তৰ দিলে, গাখীৰ খাই যে টেকেলিটো মোলৈ পেলাই দিছিলা, তাৰে ভুল তুলিলো। তেতিয়া আকৌ বান্দৰে ক'লে, মোক বচোৱা বন্ধু, মই মৰিলো। তেতিয়া আকৌ শিয়ালে ক'লে, কল খাই যে মোলৈ বাকলিটো দিছিলা, তাৰে উপকাৰ কৰিলো, মোক বচোৱা বন্ধু, মই